নমস্কাৰ মই ডক্টৰ সবিতা লস্কৰ এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিলো এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ প্ৰায় গৰ্ভৱতী মহিলাসকলে যেতিয়া আল্ট্ৰাছনোগ্ৰাফি কৰে তেতিয়া কৰ্ড এৰাউণ্ড দা নেক বুলি এটা আল্ট্ৰাছাউণ্ডত ফাইণ্ডিং হয় আৰু তেতিয়া এটো মনত আৰু অবভিয়াছলি বহুত প্ৰশ্নৰ উদয় হয় সো আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এই প্ৰশ্নবিলাকৰ যিবিলাক প্ৰশ্ন এই ৰিপৰ্টটো পোৱাৰ পিছত এগৰাকী গৰ্ভৱতী মহিলাৰ মনত উদয় হয় সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আহক তেন্তে আজি আমাৰ আলোচনালৈ আগবাঢ়ো ওয়েলকাম টু সুবৰ্ণালী প্ৰথমতে জানো আহক কৰ্ড এৰাউণ্ড দা নেক মানে কি যেতিয়া আল্ট্ৰাছনোলজিষ্ট এগৰাকীয়ে দেখে যে বেবিটোৰ কৰ্ডডাল ডিঙিটোৰ চাৰিওফালে 360 ডিগ্ৰী আৱৰণ এটা দি আছে মানে চাৰিওফালে এক পাক দি আছে হেতুকে কোৱা হয় কৰ্ড এৰাউণ্ড দা নেক এটো আপোনাৰ যদি ডিঙিটোৰ ওচৰত থাকে হেতু নুকেল কৰ্ড বুলিও কয় নট নেসেসাৰিলি হেতু আপোনাৰ পাক খাই থাকিব যেটো কৰ্ড এৰাউণ্ড দা নেক বুলি কোৱা হয় হেতু 360 ডিগ্ৰী পাক খাই থাকিব লাগে এটো সিঙ্গল লুপ হ'ব পাৰে মানে এক পাক দিছে বা ডাবল লুপ মানে ডাবল পাক দিছে দুটা পাক দিছে বা ট্ৰিপল লুপ বা মাল্টিপল লুপ যদি তাতকে বেছি হয় তিনিটাতকে বেছি হয় ঠিক আছে আৰু এটো এটা খুবেই কমন ইনসিডেন্স হয় প্ৰত্যেক তিনিগৰাকীৰ মাজতে এগৰাকী এনেকুৱা ধৰণৰ ফাইণ্ডিং পাব পাৰে সো এতিয়া নেক্সট প্ৰশ্নটো হ'ল যে কিয় হয় কৰ্ড এৰাউণ্ড দা নেক দেখা গৈছে যে যেনেকে আপোনাৰ প্ৰেগনেন্সি বাঢ়িব মানে টুৱাৰ্ডছ আপোনাৰ ডেলিভাৰী সময়লৈ আপুনি আগবাঢ়িব তেনেকে ইয়াৰ ইনসিডেন্সটো বাঢ়ি গৈ থাকে প্ৰথমতে যদি আপোনাৰ ধৰি লওক 10% মান থাকে তাৰ পিছত গৈ পেলাই দেখা যায় যে এৰাউণ্ড 25 to 30% মহিলাৰে এনেকুৱা ধৰণৰ ফাইণ্ডিং আমি আল্ট্ৰাছাউণ্ডত পাওঁ এটা কিয় হয় প্ৰথমতে হ'ল একদম দুষ্ট বেবী আছে আপোনাৰ দেই কচুগুটি বুলি যে কয় তাৰ মানে কি পেটৰ ভিতৰত যদি সন্তানটিয়ে খুব বেছি লৰচৰ কৰি থাকে হেতু নাম্বাৰ 1 কজ বুলি কোৱা হয় যে কৰ্ড এৰাউণ্ড দা নেক থাকে একদম কচুগুটি ঘূৰি আছে ইফাল কৰি আছে ভিতৰখন আৰু পানীৰ নিচিনাহে সুইমিং পুল পালে আৰু লৰচলি কি লাগে সো হেনকুৱা নিচিনা কথা আৰু সো কচুগুটি বেবী আছে খুব লৰচৰ কৰি থাকে হেকাৰণে আল্টিমেটলি গৈ পেলাই কৰ্ডডাল ডিঙিৰ চাৰিওফালে পাক খাই গ'ল আৰু দুই নম্বৰতে হ'ল যদি কৰ্ডডাল জোখতকৈ বেছি ডাঙৰ আই মিন দীঘল ইউজুৱেলি কি হয় এৰাউণ্ড 55 অন এন ৰাফলি এভাৰেজ যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে এৰাউণ্ড আপোনাৰ 45 to 55 সেন্টিমিটাৰ হিমানমান হয় তাতকৈ যদি বেছি হৈছে তেতিয়াও হেতু হ'ব পাৰে বেছি দীঘল হৈছে কাৰণে পাক খাই গৈছে বা যদি পানী বেছি আছে তেতিয়াও হ'ব পাৰে আৰু এটা কাৰণ হ'ব পাৰে যে মাল্টিপল প্ৰেগনেন্সি আছে বা টুইন প্ৰেগনেন্সি আছে দুটা বেবী আছে দুটা কৰ্ড আছে ইটো কৰ্ড সিটো কৰ্ড সিটো এনেকৈ মেৰচাৰ খাই পেলাই আল্টিমেটলি দেখা গৈছে যে কৰ্ড এৰাউণ্ড দা নেক থাকে আৰু কেতিয়াবা দেখা যায় যে বেবিটোৰ যিডাল কৰ্ড আছে কৰ্ডৰ অলপমান ষ্ট্ৰাকচাৰেল ডিফেক্ট থাকিব পাৰে হয়তো হি য'ত ইনচাৰ্ট হ'ব লাগে তাত হোৱা নাই বা তাৰ ষ্ট্ৰাকচাৰটো অকমান ডিফেক্টিভ মানে তাৰ ভিতৰত এটা পদাৰ্থ থাকে হোৱাৰ্টন জেলি বুলি আমি কওঁ হেতু বিষয় মই অলপমান ভিডিঅ'টোৰ শেষৰ ফালে আলোচনা কৰিম বাৰু সো হেতুৰ ওপৰতো কিছুমান ডিফেক্ট থাকিলে বা কম থাকিলে তেতিয়াও দেখা যায় যে আপোনাৰ এনেকুৱা ধৰণৰ কৰ্ড এৰাউণ্ড দা নেক থাকিব পাৰে সো এতিয়া কৰ্ড এৰাউণ্ড দা নেক আমি ডায়াগনচিছ কেনেকৈ কৰিব পাৰোঁ বা ইয়াৰ কিবা লক্ষণ আপুনি গম পাব পাৰে নেকি ইউজুৱেলি মই যেটো ক'লোঁ যে কৰ্ড এৰাউণ্ড দা নেক এটা খুবেই কমন এপিয়াৰেঞ্চ বা কমন অকাৰেঞ্চ হেতুৰ সাধাৰণতে আপোনালোকে একো লক্ষণ তেনেকুৱা ধৰণৰ গম নাপায় আনলেছ যে বা কিবা তাৰ কাৰণে কমপ্লিকেশ্যনছ হৈছে যেটো আমি ভিডিঅ'টোৰ লাষ্টৰ ফালে আলোচনা কৰিম ইউজুৱেলি এটো ডায়াগনচিছ কৰা হয় ইনসিডেন্টাল ফাইণ্ডিং হিচাপে মানে আপুনি আল্ট্ৰাছাউণ্ড ৰুটিনলি কৰিবলৈ গৈছে তাতে আপোনাক ডক্টৰে দেখা পালে ৰেডিঅ'লজিষ্টে দেখা পালে যে কৰ্ডডাল পাক খাই আছে তেতিয়া তেওঁলোকে ধুনীয়াকৈ হেতু ৰিপৰ্টত দি দিয়ে যে কৰ্ড এৰাউণ্ড দা নেক চিন এডাল পাইছে দুডাল পাইছে সিঙ্গল লুপ ডাবল লুপ হেতু তেওঁলোকে তাতে মেনশন কৰি দিয়ে বা লুজলি থাকিলেও কেতিয়াবা গম পোৱা যায় যে লুজলি এটাচ বা টাইটলি থাকিলেও তেওঁলোকে লিখিব পাৰে যে টাইটলি এটাচ বুলি এতিয়া এণ্টেনেটেল যেটো চেকআপত আপুনি আহিছে আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্টটো লৈ পেলাই মনত বহুতকেইটা প্ৰশ্ন লৈ তেতিয়া আমাৰ কিবা ধৰণৰ ট্ৰিটমেণ্টত কিবা বেলেগ ধৰণৰ আমি মডিফিকেশ্যন কৰোঁ নেকি যেতিয়া লাষ্টৰ ফালে আমি গম পাওঁ যে কৰ্ড এৰাউণ্ড দা নেক আছে ইউজুৱেলি আমাৰ ইমান একো চিন্তাৰ কাৰণ নাথাকে প্ৰভাইডেড বোলে আপুনি ধুনীয়াকৈ লৰচৰ পাই আছে বা আপোনাৰ আল্ট্ৰাছাউণ্ড ফাইণ্ডিঙত দেখা গৈছে যে বেবিটো সম্পূৰ্ণৰূপে নৰ্মেল তাৰ বায়োফিজিকেল প্ৰফাইল নন ষ্ট্ৰেছ টেষ্ট এনেকুৱা কিছুমান বিভিন্ন টেষ্ট আছে যিটো আমি কৰোঁ দৰকাৰ পৰিলে সো সেইবিলাকত আপোনাৰ বেবি নৰ্মেল থাকে হয়তো আমি এটো ক'ব পাৰোঁ যে আপুনি অলপমান ফ্ৰিকুৱেণ্টলি আমাৰ ওচৰলৈ আহক যে নৰ্মেলি যদি আমি 2 সপ্তাহ বা 3 সপ্তাহৰ পিছত লাষ্টৰ ফালে প্ৰেগনেন্সিত আমি কি কৰোঁ অলপমান সোনকালে মাতোঁ কিন্তু হয়তো যদি আপোনাৰ তেনেকুৱা ধৰণৰ ফাইণ্ডিং দেখা পোৱা গৈছে আল্ট্ৰাছাউণ্ডত কৰ্ড এৰাউণ্ড দা নেক তেতিয়া হয়তো আমি অলপমান সোনকালে মাতিব পাৰোঁ কেতিয়াবা 7 দিন 10 দিনৰ মূৰতো মাতিব পাৰোঁ বা আমি আপোনাক ক'ব পাৰোঁ যে আপুনি বেবিটোৰ লৰচৰটো খুব ভালদৰে মন কৰি থাকিব যে বেবিটো মিনিমাম 10 বাৰ বা 12 বাৰ মিনিমাম আপোনাৰ মুভমেন্ট কৰিব লাগে বা হেতুৰ ওপৰতো মই অলৰেডি ভিডিও বনাই থৈছো যে বেবি লৰচৰ আপুনি কেনে ধৰণে মন কৰা উচিত
কমকৈ পালে আপুনি কেনেধৰণে মনিটৰ কৰা আছে, কেনেদৰে আপুনি ডক্টৰৰ ওচৰত যাব লাগে অতি সোনকালে বা অতি শীঘ্ৰে। এতিয়া আৰু এটা প্ৰশ্ন মনলৈ উদয় হয় যে যেতিয়া আমি গম পালোঁ যে কৰ্ড এৰাউণ্ড দ্য নেক আছে, এইটোক আমি প্ৰিভেণ্ট কৰিব পাৰিম নেকি, বা এনেকুৱা কিবা পজিশ্যনত আমি শুলে বা এনেকুৱা কিবা কৰিলে, এক্সাৰচাইজ কৰিলে আমাৰ এইটো চেঞ্জ হ'ব পাৰে নেকি? আনফৰ্চুনেটলি এনেকুৱা ধৰণৰ কোনো প্ৰিভেণ্টিভ মেকানিজম আমাৰ ওচৰত নাই, বা এনেকুৱা ধৰণৰ কোনো মেনিউভাৰ নাই যিটোৰ পৰা আমি আপোনাক ক'ম যে এইটো কৰিলে আপোনাৰ বেবীৰ কৰ্ড এৰাউণ্ড দ্য নেকটো নাইকিয়া হৈ যাব বা কৰ্ডডাল পাকটো খুলি যাব। এইটো ইনচিডেণ্টেল ফাইণ্ডিং হিচাপে আমি ধৰোঁ, গতিকে ইমান চিন্তাৰ কাৰণ নাই আচলতে এইটো কাৰণে। আৰু লগতে আপোনালোকে মোক এইটো প্ৰশ্নও সোধে যে বাইদেউ আমাৰ কৰ্ড এৰাউণ্ড দ্য নেক আছে, এতিয়া আমাৰ নৰ্মেল ডেলিভাৰী হ'ব নে চিজাৰিন ছেকশ্যন হ'ব, কিটো কৰিলে ভাল হয়? যেনেকৈ মই আগতীয়াকৈ ক'লোঁ, অকল কৰ্ড এৰাউণ্ড দ্য নেক যদি আপোনাৰ বেবীটোৰ আছে সেইটো চিজাৰিন ছেকশ্যনৰ ইণ্ডিকেশ্যন কেতিয়াও নহয়, ছিংগল লুপ হওকে বা ডাবল লুপ বা ট্ৰিপল লুপ হওক, প্ৰভাইডেড যে সেইটোৰ লগত আপোনাৰ বেলেগখিনি পেৰামিটাৰ্ছ ঠিকে আছে, বোলে বেবীটোৰ গোটেইখিনি টেষ্ট পাতি ঠিকে আছে, আমি আপোনাক প্ৰত্যেকবাৰ চাই আছোঁ। এটা কথা কিন্তু হয় থিয়ৰিটিকেলি দেই, যে এইটো আপুনি ভাবিব পাৰে যে বেবীটোতো নৰ্মেল ডেলিভাৰী যদি আমি ট্ৰাই কৰোঁ তেনেহ'লে তললৈ গৈ থকাৰ পিছত থিয়ৰিটিকেলি এটা কম্প্ৰেশ্যন হ'ব পাৰে, বেবীটোৰ চাৰিওফালে যদি এনেকুৱা মেৰ খাই থাকে তেনেহ'লেতো ডিঙিটো চেপি ধৰাৰ নিচিনা হ'ব, যে প্লেচেণ্টাটো ওপৰতে ৰখি থাকিলে বেবীটো তললৈ নামি গৈ থাকিলে। চ' থিয়ৰিটিকেলি সেইটো এটা কম্প্ৰেশ্যনৰ এফেক্ট থাকিব পাৰে, কিন্তু প্ৰকৃতিৰ এটা খুবেই ভাল মানে প্ৰটেক্টিভ মেকানিজম আছে, যিটো মই ক'লোঁ যে হোৱাৰ্টন জেলি বুলি প্ৰথমতে, সেইটো এটা শ্বক এবজৰ্বাৰ নিচিনা। আৰু আম্বালিকেল আৰ্টাৰীটোত দুডাল আৰ্টাৰী আৰু এডাল ভেইন থাকে, আৰু যিটো এনেকুৱা ধৰণে বনোৱা হৈছে প্ৰকৃতিয়ে যে পটককৈ তাৰ কম্প্ৰেশ্যন নহয়, খুব ভালকৈ তাৰ মানে শ্বক এবজৰ্বাৰ খুব ভালদৰে দি দিছে ভগৱানে ইউটাৰাছৰ ভিতৰত বেবীটোৰ। হোৱাৰ্টন জেলিটো তাৰ ভিতৰত অন্যতম। চ' ইজিলি দেখা যায়, আৰু যেনেকৈ লেবাৰ প্ৰগ্ৰেছ কৰে জৰাইটোতো সংকুচিত হৈ যায়। চ' যিটো এভেইলেবল লেংথ থাকে নহয়, যে প্লেচেণ্টাটো ওপৰতে থাকিলে বেবীটো তললৈ নামি আহিলে, সেনেকুৱা নহয়, কাৰণ বেবীটোৰ লগতে জৰাইটো সংকুচিত হৈ তললৈ নামি আহে। চ' দেখা গৈছে যে লুজে হৈ থাকে বস্তুটো। আৰু বহুত ক্ষেত্ৰত দেখা গৈছে যে যেতিয়া আমি নৰ্মেল ডেলিভাৰী কৰিবলৈ যাওঁ বা চিজাৰিন কৰিবলৈ যাওঁ, তেতিয়া দেখা পাওঁ যে কৰ্ড এৰাউণ্ড দ্য লুপ হৈ আছে, কৰ্ড এৰাউণ্ড দ্য নেক হৈ আছে, বিশেষকৈ নৰ্মেল ডেলিভাৰীৰ সময়ত। এতিয়া নৰ্মেল ডেলিভাৰী কৰোঁতে যেতিয়া আমি দেখা পাওঁ যে কৰ্ড এৰাউণ্ড দ্য নেক আছে, তেতিয়া আমি কি কৰোঁ? প্ৰথমতে আমি যেতিয়া বেবীটোৰ হেডটো ওলাই তেতিয়া আমি চেক কৰি চাওঁ, ডিঙিটোত সদায় আমি আঙুলি এটা দি চাওঁ যে কৰ্ড এৰাউণ্ড দ্য নেক আছে নেকি, আৰু যদি আছে তেনেহ'লে যদি লুজ হৈ আছে কৰিব লগা একো নাই, যদি পাৰোঁ তেতিয়াহ'লে আমি শ্লিপ কৰি পেলাই আঁতৰাই দিওঁ। লগতে এইটো কথাও কওঁ যে চিজাৰিন ডেলিভাৰী কৰাৰ সময়তো যদি আমি লুপ এৰাউণ্ড দ্য কৰ্ড এৰাউণ্ড দ্য নেক দেখোঁ, তেতিয়াহ'লেও তাতে ইমান একো কৰিব লগা সাধাৰণতে আমাৰ একো নাথাকে, কাৰণ যিহেতু আমি চিজাৰিন ডেলিভাৰী কৰিছোঁ। আৰু লগতে এইটো প্ৰশ্ন মনলৈ অহাটো স্বাভাৱিক, কৰ্ড এৰাউণ্ড দ্য নেক যদি থাকে তেনেহ'লে গৰ্ভস্থ সন্তানটোৰ কিবা অপয়ামংগল হ'ব পাৰে নেকি? যেনেদৰে মই আপোনালোকক অলৰেডি ক'লোৱে, নেচাৰৰ খুব ভাল প্ৰটেক্টিভ মেকানিজম আছে যাতে কৰ্ডডাল কম্প্ৰেশ্যন নহয়। এতিয়া এটা কথা আপোনালোকে বুজিব লাগিব যে বেবীটোৱে আমাৰ নিচিনা, আপোনাৰ মোৰ নিচিনা উশাহ নিশাহ নলয়, যে কৰ্ডডাল এনেকৈ থাকিলে এনেকুৱা ভাবিবলৈ পাৰা যায় যে ডিঙিটো চেপা মাৰি একদম ডিঙিটো ফাঁচি লগা নিচিনা হ'বচোন যদি কৰ্ডডাল টাইট হৈ যায়, কিন্তু বেবীবিলাকে তেনেকুৱা ধৰণে উশাহ নিশাহ নলয়। যদিও লাং মুভমেণ্টটো হৈ যায়, আচল যিটো পাব লগা বস্তু থাকে, নিউট্ৰিশ্যনেই কওক, অক্সিজেনেই কওক, গোটেইখিনি বস্তু লাইফ ছাপৰ্ট যিটো হয় সেইডাল কৰ্ডডালেদি আহে। চ' কৰ্ডডালেদি ডিঙিটো যদি পাক খাই থাকে, ডিঙিটোত যদি কম্প্ৰেশ্যন হয় তেতিয়া বেবীটোৰ প্ৰব্লেম নহয়, কিন্তু তাৰ ওলোটাহে যদি কৰ্ডডালত কম্প্ৰেশ্যন হয় তেতিয়াহে বেবীটোৰ প্ৰব্লেম হ'ব। চ' যেনেকৈ মই ক'লোঁ যে ইউজুৱেলি কৰ্ডডাল ইমান ফটককৈ ছাপ্ৰেছ নহয়। চ' যদি সেনেকুৱা ধৰণৰ ৰিপৰ্ট আমি পাওঁ, নৰ্মেল ডেলিভাৰী ইউজুৱেলি কৰিব পৰা যায়, অকল সেইটো বস্তু চিজাৰিনৰ ইণ্ডিকেশ্যন নহয়। কিন্তু তাৰ লগতে মই এইটোও কওঁ, যদি আপোনালোকৰ সেনেকুৱা ধৰণৰ কৰ্ড এৰাউণ্ড দ্য নেক আছে বা আল্ট্ৰাচাউণ্ডত আছে, তেনেহ'লে আপুনি নিশ্চয়কৈ বেবীৰ মুভমেণ্ট যিখিনি আমি পেৰামিটাৰ চাবলৈ দিওঁ, আপুনি মুভমেণ্টটোৱে চাব পাৰে, বেলেগখিনিতো চাব নোৱাৰে। আৰু 24 ঘণ্টাই ডক্টৰ এজনেতো আপোনাৰ ওচৰত থাকিব নোৱাৰে যে বেবীটো ঠিকে আছে নে নাই চাবলৈ হ'লে। মাতৃগৰাকীৰ সেইখিনি সময়ত কৰ্তব্য আহি পৰে যে তেওঁ বেবী মুভমেণ্টটো এটলিষ্ট ভালদৰে চাই থাকক, কাৰণ অন ৰেয়াৰেষ্ট অফ ৰেয়াৰ অকেজন কেতিয়াবা দেখা যায় যে মাল্টিপল যদি কৰ্ড এৰাউণ্ড দ্য নেক থাকে, তেতিয়া হয়তো গৈ পেলাই কৰ্ড কম্প্ৰেশ্যন হ'ব পাৰে। আৰু যদি নৰ্মেল ডেলিভাৰী আমি ট্ৰাই কৰি থকাৰ সময়তো যদি দেখোঁ যে বেবীৰ হাৰ্টবিটৰ এবনৰ্মেলিটি আহি গৈছে, হয়তো সেইটো কম্প্ৰেশ্যনৰ কাৰণে হ'ব পাৰে। আৰু ইউজুৱেলি প্ৰত্যেকটো প্ৰেগনেঞ্চি প্ৰেচিয়াছ প্ৰেগনেঞ্চি বুলিয়ে ধৰা হয়। আৰু যদি আমি অলপমানো হিনদেৰি দেখোঁ যে ফিটেল হাৰ্ট ৰেটত বা বেবীৰ হাৰ্টবিটত কম্প্ৰেশ্যন আহিছে বা এনেকুৱা ধৰণেৰে লেবাৰটো প্ৰগ্ৰেছ কৰা নাই, আৰু যিটো আমি বেলেগ কোনো কাৰণ বিচাৰি পোৱা নাই, হয়তো কৰ্ড এৰাউণ্ড দ্য নেকৰ কাৰণে সেইটো হৈছে, যেনেধৰণে লেবাৰ প্ৰগ্ৰেছ কৰিব লাগে সেনেদৰে কৰা নাই, তেতিয়াহে হয়তো আমি চিজাৰিন ছেকশ্যনৰ এডভাইচ দিব পাৰোঁ।
সো এতিয়া যদি আপুনি আপোনাৰ প্ৰেগনেন্সিৰ সময়ত যদি আল্ট্ৰাসাউণ্ডৰ ৰিপৰ্টত দেখা পায় যে কৰ্ড এৰাউণ্ড দ্য নেক আছে তেনেহ'লে অকণো ভয় কৰিব নালাগে কাৰণ এইটোত ইউজুৱেলি দেখা যায় 99% কেছেছত বেবিটোৰ একোৱে প্ৰব্লেম নহয় এইটো এটা ইনচিডেণ্টেল ফাইণ্ডিং আৰু যিখিনি কথা মন কৰিব লাগে সেইখিনি কথাটো মই ক'লোৱেই মেইনলি আপুনি কি মন কৰিব বেবিৰ মুভমেণ্টটো স্পেচিয়েলি আফটাৰ 32 উইকছ তেনেহ'লে আজিলৈ আহোঁ অহা দেওবাৰেতো আকৌ আহিমেই আপোনালোকৰ মাজলৈ 3টাৰ পৰা 3:30 বজালৈ আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ লাইভ নমস্কাৰ